মাত্ৰ ৬৫,০০০ টকাত এচি, ফ্ৰিজ, টিভি, ৱাশ্বিং মেচিন। আছে বিছনা, সোফা সেট, ডাইনিং টেবুল। প্ৰায় ৩ লক্ষাধিক টকাৰ মূল্যৰ এই সামগ্ৰীসমূহ মাত্ৰ ৬৫,০০০ টকাতে ক্ৰয় কৰে গোলাঘাটৰ বৰুৱা গাঁৱৰ নিপেন কোঁৱৰ নামৰ এজন ব্যক্তিয়ে। ছেকেণ্ড হেণ্ড এই সামগ্ৰী বিক্ৰী কৰিছিল নুমলীগড় শোধনাগাৰত কৰ্মৰত CRPFৰ জোৱান সুশীল কুমাৰে। অন্য ঠাইলৈ বদলি হোৱাৰ বাবে CRPF জোৱানজনে সামগ্ৰীসমূহ বিক্ৰী কৰিব বুলি নিপেন কোঁৱৰক জনাইছিল নুমলীগড় শোধনাগাৰৰ উচ্চপদস্থ বিষয়া কাজল শইকীয়াই। সিমানলৈকে ঠিকেই আছে, কম দামতে ইমানবোৰ সামগ্ৰী পায়। নিপেন কোঁৱৰে পেটিএমৰ যোগেদি আদায় দিয়ে ৫১,৫০০ টকা। CRPF জোৱানেও সামগ্ৰীসমূহ পেকিং কৰি নিপেন কোঁৱৰৰ ঠিকনাত পঠিয়াই দিয়ে। কিন্তু সামগ্ৰীসমূহ নিপেন কোঁৱৰৰ ঘৰ নাপায়, কাৰণ সেই সকলোবোৰ আছিল ভুৱা। ভুক্তভোগী নিপেন কোঁৱৰৰ মুখেৰে শুনক এইবাৰ ঘটনাৰ সবিশেষ। যোৱা দেওবাৰে এই কাজলচিকা ছাৰ নাম্বাৰত মানে মেছেঞ্জাৰত মোলৈ এটা মেছেজ আহিলে এই NILৰ বিষয়ববীয়া যে আমাৰ এজন CSFৰ অফিচাৰ তেখেত সুশীল কুমাৰ তেখেত ইয়াৰ পৰা ট্ৰেন্সফাৰ হৈ যাব, গতিকে তেখেতৰ মানে ফাৰ্নিচাৰ অলপ বস্তু আছে আৰু ইলেক্ট্ৰিকেল কিছুমান বস্তু আছে, যে তোমাক যদি লাগে তুমি কম দামত লৈ ল'ব পাৰিবা। তো তেতিয়া মই ক'লোঁ বোলে ঠিক আছে ছাৰ, আপুনি কৈছে যেতিয়া মই চাম, তাৰপৰা মই তোমাৰ নাম্বাৰটো দিয়া, মানে মই সুশীল কুমাৰক দি দিওঁ। তাৰপৰা মই নাম্বাৰটো পঠিয়াই দিলোঁ। নাম্বাৰটো পঠিয়াই দিয়াৰ পিছত সুশীল কুমাৰ বুলি কোৱা এজনৰ পৰা ফোন আহিলে। ফোন অহাত মোক সুধিলে যে এনেকুৱা ছাৰে মোক কাজলচিকা ছাৰে মোক নাম্বাৰটো দিছে আপোনাৰ, যে আপোনাক এইকেইটা বস্তু লাগিব নেকি? মই ছাৰ আপুনি পঠিয়াই দিয়ক। মই কৈছে হোৱাটছআপত মই পঠিয়াই দিছোঁ, আপুনি চাই লওক। গতিকে তাৰ দামটো সম্পূৰ্ণভাৱে লিখি দিলে। তাৰপৰা মই ক'লোঁ ঠিক আছে, ভালেই কথা। মই ছাৰক আকৌ মানে মেছেঞ্জাৰত মেছেজ কৰিলোঁ যে ছাৰ বস্তুকেইটা মই চালোঁ, ঠিক আছে তুমি লয় যদি ল'ব পাৰিবা, সকলো ৰেছপনচিবিলিটি মোৰ আছে, চিন্তা কৰিব নালাগে পইচাৰ কাৰণে, মই নিজে চাইছোঁ, মই সেইকাৰণে তোমাক কথাষাৰ জনাইছোঁ, পাৰিলে লৈ থোৱা। তো মই ঠিক আছে আপোনাৰ কথা মতে মই তেনেকৈ হ'ব ঠিক আছে কৰিলোঁ। যে তুমি চিন্তা নকৰিবা, মোক ল'বলৈ ক'লে মোৰ পইচা আছে নাই সুধিলে এই আশিষ কুমাৰে। মই ক'লোঁ মোৰ ওচৰততো বৰ্তমান পইচা নাই। ক'লে কিমান আছে? মই বোলো টকা 20,000 আছে। তো কৈছে 20,000 আপুনি পঠাই দিয়ক। তাৰ মোক স্কেনাৰ দিলে, মই 20,000 টকা পঠাই দিলোঁ। তাৰপৰা কৈছে যে আপোনাৰ বস্তু পেক হৈ আছে, পেকিং কৰি আছে, তাকো আকৌ ফটো পঠালে মোক যে বস্তু পেক হৈ আছে। মই ঠিকে ভাবিলোঁ। তাৰপৰা সেইদিনটো গ'ল। কালি দিনটোত আপোনাৰ তেতিয়া ক'লে যে আপুনি এটা কাম কৰক, 15,500 টকা দিয়ক, বস্তুটো মানে ট্ৰেন্সপৰ্টেশ্যনৰ কাৰণে লাগিব, এনেকুৱা ধৰণৰ কথা, মানে CSF ছাৰৰ লগত মানে এনেকুৱা ধৰণৰ ওপৰৰ লগত কথা পাতিলোঁ, গতিকে পইচা দিব লাগিব, আকৌ কিন্তু আপোনাৰ একাউণ্টতে সোমাই যাব বুলি ক'লে। তাৰপৰা মই 15,500 পঠাই দিলোঁ। ক'লে যে আপুনি একেচতে পঠিয়াই দিলে, ভুল কৰিলে, যে 15,000 পৰা পঠাব লাগিছিলে আৰু 500 টকা তেনেকৈ পঠিয়াই দিয়ক, মই লগালগ আকৌ 10 মিনিটত আপোনাৰ একাউণ্টত আকৌ ট্ৰেন্সফাৰ হৈ যাব। মই লগালগ সেয়া পঠিয়াই দিলোঁ। পঠিয়াই দিয়াৰ পিছত লাহেকৈ গম পাইছোঁ যে পিছত মই বস্তু আহিছেনে কৈছোঁ, তেখেতলোকে কৈছে যে বস্তু এতিয়া অলৰেডি নগাঁও পাইছে, কিবা কিবি বস্তু। টাউনশ্বিপৰ বস্তুটো নগাঁও কেনেকৈ পালে? নহয় আমি বোলে টাউনশ্বিপতে নগাঁৱৰ পৰাহে বস্তু পঠিয়াম, তেনেকৈ বুলি ক'লে। তাৰপৰা RTOও বৰ্তমান মোলৈ ফোন কৰি আছে, যাতে আনেও এনেকুৱা এটা নহওক। যিহেতু মই তাৰপিছত ক্ৰাইম ব্ৰাঞ্চৰ লগত কথা বতৰা পাতিলোঁ, তেখেতলোকৰ লগত মানে মই এটা পৰ্টেলত মানে তেখেতলোকে এখন কেছ দিলোঁ। কেছ দিয়াৰ পিছত এতিয়া তেখেতলোকে যিজন চাহিল বুলি কোৱা নামত মানে পইচা একাউণ্টত সোমাইছিলে, অলৰেডি তেখেতৰ মানে একাউণ্টখন মানে ব্লক কৰিছোঁ বুলি কৈছে, আৰু 30,300 টকা এটা তেখেতলোকে পাইছে, আৰু সেইটো হোল্ড কৰি ৰাখিছে। মোক এখন থানাত এজাহাৰ দিবলৈ ক'লে, মই এজাহাৰখন দি কৰি আহিছোঁ। এতিয়া কৈছে এসপ্তাহ দিন ৰ'বলৈ কৈছে, তেতিয়া পইচাটো বেক হ'ব পাৰে। সম্পূৰ্ণ ভুৱা এটা চক্ৰ, এটা ভুৱা চক্ৰ হয়, যাতে আৰু আন মানুহ নফচক এনেকুৱা এটা নহওক। মানে এই সৰ্বসাধাৰণ মানুহবিলাকক এনেকুৱা বহুতে মানে এটা উপচক্ৰ এইটো কৰিছে, যাতে অসমৰ মানুহ সজাগ হওক। সেয়াই মোৰ ফালৰ পৰা মই জনালোঁ আপোনালোকক। ধন্যবাদ। ভুৱা এটা ফেচবুক চলি আছে। মই ছাৰকো অৱগত কৰিলোঁ কথাষাৰ। ছাৰেও কৈছে যে তুমি থানাত যোৱা, কোৱা মতে ছাৰৰ মতে মই আহি পিনি সেইবিলাক কৰিলোঁ। আৰু ছাৰেও নিজে প্ৰশাসনক মানে অৱগত কৰিছোঁ বুলি কৈছে মোকো। ফেচবুক মেছেঞ্জাৰৰ পৰা মেছেজ কৰিছিলে। হয় হয়, কিমান? মোৰ নাম নিপেন কোঁৱৰ, ঘৰ ফৰকাটিং বৰুৱা গাঁও। সৰ্বমুঠ কিমান পইচা দিলে আপুনি? মই সৰ্বমুঠ আপোনাৰ 51,000 টকা তেখেতলোকক দিয়া হ'ল। সাৱধান, কম দামতে সামগ্ৰী দেখি ভুল নাযাব আপুনি, অন্যথা হেৰুৱাব লাগিব আপোনাৰ কষ্ট উপাৰ্জিত ধন। ইতিমধ্যে নিপেন কোঁৱৰে প্ৰবঞ্চকৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব আচলতে ঘটনাটো কি। ভিডিঅ' জাৰ্নেলিষ্ট ঋতুৰ সহযোগত গোলাঘাটৰ পৰা পংকজ হাজৰিকাৰ ৰিপৰ্ট, অসম লাইভ 24।